কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা বাগবন্ধনেৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙীৰ এখন মৃন্ময় শিল্পালয়ৰ দৃশ্য এয়া 50ৰো অধিক সৰু বৰ প্ৰতিমা নিৰ্মাণ কৰা হৈছে এই শিল্পালয়খনত ভিন্ন প্ৰান্তলৈ মৃন্ময় মূৰ্তি যোগান ধৰি আহিছে এই শিল্পালয়খনে আমি দৃশ্যাংশ দেখুৱাইছো যেহেতু সৰস্বতী পূজা কাইলৈ গতিকে সেই উপলক্ষে এনেধৰণে মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল আমাক সামগ্ৰিক দৃশ্যাংশ দেখুৱাব নুমলীগড়ৰ পৰা আমাৰ সতীৰ্থ ৰূপম শইকীয়াই সৰস্বতী পূজা সমাগত আৰু যেহেতু অহা কালিলৈ যি বাগদেৱী এই বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিব প্ৰতিখন মহাবিদ্যালয় বিদ্যালয়কে ধৰি প্ৰতিখন শিক্ষানুষ্ঠান আৰু এই মুহূৰ্তত মই যেহেতু উপস্থিত আছোঁ নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙী মৌজাৰ পুৰা বঙলাৰ এখন যি মৃন্ময় শিল্পালয়ত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাব এনেদৰে এতিয়া মৃন্ময় শিল্পীসকলৰ ব্যস্ত হৈ পৰিছে শেষ পৰশ দিয়াত প্ৰতিগৰাকী মৃন্ময় যে মূৰ্তি আছে এই মূৰ্তিত শেষ পৰশ দিয়াত বৰ্তমান ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে দিন ৰাতি একাকাৰ কৰি এনেদৰে এই যি সৰস্বতীৰ যি মূৰ্তি সৰস্বতীৰ মূৰ্তি তেওঁলোকে সম্পূৰ্ণ কৰি উলিয়াইছে মই যেহেতু পুনৰ কৈছোঁ যে অহা কালিলৈ সৰস্বতী পূজা অৰ্থাৎ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যি সৰস্বতী এই সৰস্বতী আইৰ বন্দনাত মুখৰিত হৈ পৰিব প্ৰতিখন শিক্ষানুষ্ঠান বুলি ক'ব লাগিব আৰু যিহেতু এই মুহূৰ্তত মই পুৰা বঙলাৰ যি মা দুৰ্গা যি শিল্পালয় আছে মা দুৰ্গা শিল্পালয়তে এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সৰস্বতী পূজাৰ আগৰটো দিনত এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ আৰু এনেধৰণে এতিয়া এই মৃন্ময় শিল্পীসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে শেষ পৰশ দিয়াত বুলি ক'ব লাগিব আৰু যিহেতু মোৰ সৈতে এগৰাকী দাদা আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁ চাগে অৰ্ডাৰ দিব আহিছে দাদা ক'ৰ পৰা আহিছে মই পুৰা বাংলাৰ পৰাই আহিছোঁ এই নতুনকৈ এভাগ আজি সিদ্ধান্ত হৈ পেলাই আৰম্ভ কৰিছে তাকে মই বোলো মূৰ্তি এভাগ চাই আহোঁ এজনে ডনেট কৰিছে ৰঞ্জিত সিং তেখেতৰ আদেশতে মই আজি এই মৃন্ময় মূৰ্তি এভাগ নিবৰ বাবে অৰ্ডাৰ দিছোঁ নিশ্চয়কৈ এগৰাকী আছিলে ক্ৰেতা এনেদৰে এতিয়া এই যি মা দুৰ্গা শিল্পালয় আছে মা দুৰ্গা শিল্পালয়ত তেওঁলোকে মূৰ্তিৰ অৰ্ডাৰ দিবলৈ আহিছে আৰু যিহেতু অহা কালিলৈ সৰস্বতী পূজা মই পুনৰ কৈছোঁ আৰু মই পোনপটীয়াকৈ এগৰাকী মৃন্ময় শিল্পী আছে তেওঁৰ পৰা সামগ্ৰিকভাৱে কথাখিনি জানিবলৈ চেষ্টা কৰিম যিহেতু আমি দেখিছোঁ যে আপোনালোকৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে হয় এই অন্ত নাই এতিয়া আৰু বেছি সময় নাই এই মূৰ্তি দিবই লাগিব এতিয়া সেইকাৰণে আৰু লাগি আছোঁ আৰু মোৰ নাম শ্ৰী কমল ৰাজপুত মই সৰুৰ পৰাই মানে আপোনাৰ ককাই বনাইছিলে ককাৰ পৰা মই শিকিলোঁ আৰু শিকি পেলাই এতিয়া কৰি আছোঁ আৰু মই বৰ বিশেষ সৰু এইবাৰ বনোৱা নাই সৰু আপোনাৰ 2.5 ফুটৰ পৰা 5 ফুটলৈকে বনাইছোঁ আৰু বৰ বিশেষ ডাঙৰো বিক্ৰী নহয় বৰ সৰুটো ইমান নিব নিবিচাৰে কাষ্টমাৰ 50 জনা বনাইছিলোঁ মূল্য 2000 পৰা ধৰক 5-6 হেজাৰলৈকে আৰু এইগৰাকী আছিলে কমল ৰাজপুত মৃন্ময় শিল্পী বুলি ক'ব লাগিব আৰু যুগ যুগ ধৰি তেওঁলোকৰ বংশানুক্ৰমে এনেধৰণে বিভিন্ন মৃন্ময় শিল্পী তেওঁলোকে তৈয়াৰ কৰে আৰু এই মুহূৰ্তত মই যি মা দুৰ্গা শিল্পালয় আছে এই শিল্পালয়ৰ পৰা পৰিৱেশ দেখুৱালোঁ যে প্ৰতিগৰাকী যি মৃন্ময় মূৰ্তি আছে প্ৰতিটো মৃন্ময় মূৰ্তি 2.5 ফুটৰ পৰা 5 ফুট উচ্চতালৈকে তেওঁলোকে এনেদৰে তৈয়াৰ কৰিছে আৰু এই যি পুৰা বঙলাৰ মৃন্ময় শিল্পৰ এই শিল্পালয়ৰ পৰা তেওঁলোকে এনেদৰে এতিয়া তৈয়াৰ কৰি ভিন্ন প্ৰান্তলৈ যোগান ধৰি আহিছে বুলি ক'ব লাগিব বছৰ ধৰি আৰু প্ৰায় বিগত বৰ্ষসমূহৰ দৰেই 50ৰো অধিক সৰু বৰ প্ৰতিমা এনেদৰে এতিয়া নিৰ্মাণ কৰি উলিয়াইছে শেষ পৰশ দিয়াত এতিয়া ব্যস্ত হৈছে বুলি ক'ব লাগিব আৰু যিহেতু বাগদেৱীৰ বন্দনাত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাত যেন মুখৰিত হৈ পৰিব এতিয়া প্ৰতিখন শিক্ষানুষ্ঠান আৰু এই মুহূৰ্তত মই যিহেতু নুমলীগড়ৰ বিভিন্ন
বিদ্যালয় মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহত সৰস্বতীৰ বন্দনাত মুখৰিত হৈ পৰিব আৰু এই মুহূৰ্তত মই দেখুৱালোঁ কেনেধৰণে মৃন্ময় এখন শিল্পালয়ৰ পৰা কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সৰস্বতী পূজাৰ আগদিনাখন আৰু এই পৰিৱেশ দেখুৱালোঁ মই প্ৰতিগৰাকী প্ৰিয় অসম লাইভ 24ৰ দৰ্শকসকলক।